अपनी सरकार को चुनते हैं, लोगों को चुनते हैं और मानव जातियों की सेवा के लिए प्राप्त भीमाय शिशु को प्रदान शुभेच्छा ज्ञापन करिছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোকে বাইবেলৰ প্ৰতিটো বাণী যেনেধৰণে সুন্দৰকৈ প্ৰচাৰ কৰিছে শান্তিৰ কাৰণে আৰু মন পবিত্ৰ হোৱাৰ কাৰণে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গীতে মাতে সুন্দৰকৈ আপোনালোকে জ্ঞানৰ পোহৰ দিবৰ কাৰণে আৰু বিশেষকৈ পিছপৰা অঞ্চলসমূহত যেনেধৰণে আপোনালোকে খ্ৰীষ্টান ধৰ্মৰ জৰিয়তে জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়িছে, এই সঁচাকৈ আদৰণীয়। আৰু মোৰ সমষ্টিত আপোনালোকে যিখিনি কৰি আছে ইয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই হিন্দু ধৰ্মৰ মানুহ। ইয়াত বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰি আছে। খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে, ইছলাম ধৰ্মৰ মানুহ আছে, বুদ্ধিষ্ট আছে বা বিভিন্ন ধৰ্মৰ মানুহ আছে। যে ধৰ্মৰ এটাই লক্ষ্য যে মানুহক মানৱ প্ৰেমৰ কথা প্ৰতি মানুহক সজাগ জাগ্ৰত কৰা। হয়, আমাৰ ইয়াত তৃতীয় বাৰ্ষিক বাইবেল সমাৰোহ আয়োজন কৰাৰ উদ্দেশ্য এই যে আমাৰ এই এৰিয়াটোত আমাৰ যি আদিবাসীসকল আছে আগৰ পৰাই খ্ৰীষ্টান ধৰ্মাৱলম্বী, তেওঁবিলাকৰ আত্মিক দিশটো যাতে টনকিয়াল হৈ থাকে আৰু তেওঁবিলাকে যাতে এই সংসাৰিক বস্তুৰ পৰা যেনেকুৱা আজিৰ যুগতে গুটকা, নচা, নিচা এই জাতীয়ৰ পৰা মানুহে একেবাৰে তললৈ পৰি গৈ আছে। তো আমি এইটো আয়োজন কৰাৰ বিশেষ উদ্দেশ্য এইটোৱেই যে আত্মিক দিশত যেতিয়া উন্নতি হ'বলৈ মানুহ বিচাৰে, কিন্তু তেতিয়াহ'লে এই সংসাৰৰ এই বস্তুবিলাক দ্ৰব্যবিলাক এৰিব লাগিব। নৱপুৰত আজি বাইবেল উপস্থিত হৈ অতিকৈ আনন্দিত যে ইয়াত সুন্দৰ আধ্যাত্মিক এক পৰিৱেশ হৈছে আৰু সকলো ৰাইজক একত্ৰিত কৰি যি এক পৰিৱেশ হৈছে আধ্যাত্মিক, ইয়াৰ দ্বাৰা আমাৰ সমাজখন সুস্থিৰভাৱে পৰিচালিত হোৱাত সহায় কৰিব আৰু আমাৰ ল'ৰা ছোৱালীক জ্ঞানৰ পোহৰৰ মাজেৰে মানৱ সম্পদ হিচাপে সৃষ্টি হোৱাত যথেষ্ট অৰিহণা আগবঢ়াব। গতিকে আমি ধৰ্মৰ জৰিয়তেও আমাৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা, মৰম চেনেহ প্ৰতিষ্ঠা কৰা, মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰা, এই কথাবিলাকত এক ইতিবাচক প্ৰভাৱ এই বাইবেল সমাৰোহৰ জৰিয়তে পৰিব আৰু সকলোকে মই আজি এই সমাৰোহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।